নামাজ পঢ়াত অসুবিধা পাইছে নেকি? কাৰোবাৰ নামাজ পঢ়াত দিগদাৰি হৈছে নেকি? ঈদত অসুবিধা পাইছে নেকি? কাবাৰ ঈদত অসুবিধা হৈছে নেকি? হজলৈ যোৱাত আপোনালোকে অসুবিধা পাইছে নেকি? কাৰোবাৰ হজত যোৱাত অসুবিধা হৈছে নেকি? যদি নাই পোৱা বিজেপিক ভোট দিবনে নাই? এয়া মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। ভাঙি দে বাটা একো নালাগে সব আহি যা খালি কাকো নেপেলাবি আগাত বা ভাঙি দিয়ক একো নাই আহি যাওক আই লাভ ইউ সকলোকে সালাম নমস্কাৰ আৰু যিমান বাচ্চা আছে সবক আই লাভ ইউ হব আহি যাওক সব আহি যাওক আপোনালোক নালাগে আপোনালোক কষ্ট পাব আহক খবৰ কেনেকুৱা ভাৰত মাতা কে নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ বহুত ধুনীয়া নাচিবি ভাগিন বিলাক নাচিব একদম দে বাবা গানটো লগাই দে আকৌ এবাৰ মোদী চৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন সংখ্যালঘু ৰাজ্যলৈ हमारा सभा में यहाँ में जितना लोग उपस्थित है कौन कौन इस्लाम को विश्वास करता है हाथ उठाइए सारे लोग इस्लाम हैं सारे लोग मुसलमान हैं पूरा ठीक है बीजेपी सरकार आने का बाद कारोबार नमाज पढ़ा दिगदारी होइसे निके किसी का नमाज पढ़ने में तकलीफ हुआ है क्या किसी का ईद में तकलीफ हुआ है क्या किसी का रोजा में तकलीफ हुआ है क्या काबार ईदत असुविधा होइसे निके काबार नामाजत असुविधा होइसे निके काबार रोजात तकलीफ होइसे निके कारोबार हजत जोৱাত असुविधा होइसे निके तेतियाले आमी मोदीक किय बेया पाब लागे হয় না নহয় मोदीजीक ভাল পায় না নাপায় मुख ভাল पाय ना नापाय बीजेपी भोट দিব না না এইবাৰ আমি সকলোৱে বিজেপিক ভোট দিব লাগে মুছলমানসকলৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ সমুৰিয়াত প্ৰচাৰ চলাই ক'লে এনেদৰে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ কৰি এবাৰ মুখ্যমন্ত্ৰী নামি পৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৰণত মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সমুৰিয়াৰ উপৰিও মহানগৰীৰ ৰাজগড় আৰু আৰ্যনগৰত নিৰ্বাচনী প্ৰচাৰ চলাই বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক কিন্তু কটাক্ষ কৰিবলৈ নেৰিলে লুঙি সূতা কম্বলৰ ৰাজনীতিৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিজেপিৰ মেনিফেষ্টত আমি এইবিলাক কথা লিখিছো যে সিনিয়ৰ সিটিজেনক ফ্ৰী হেল্থ কেয়াৰ মহিলাৰ বাবে ক্যান্সাৰৰ প্ৰতিষেধক ৰেশন কাৰ্ড থাকিলে অৰুণোদয় জ্যেষ্ঠজনক বীমা কৰা পৰিয়ালৰ মুৰব্বীজনক বীমা কৰা ছোৱালীজনীৰ শিক্ষাৰ দায়িত্ব লোৱা আজি এইবিলাক কথা আমাৰ মেনিফেষ্টত আমি লিখিছো বেলেগ পাৰ্টিয়ে কি লিখিছে বোলে আমি ধুতি দিম লুঙি দিম সূতা দিম আঠুৱা দিম তেওঁলোকৰ কাম হল সেইটো আৰু আমি কি কৰিব খুজিছো যে আপোনাৰ পৰিয়ালৰ এজন সদস্যই আপোনাৰ কাৰণে যেনেকে চিন্তা কৰিব তেনেকে আমি বিজেপি পৰিয়ালৰ সদস্য হৈ এজনে আনজনৰ কাৰণে আজি আমি চিন্তা কৰিছো শ্ৰদ্ধাৰ ৰাইজ অসমৰ শান্তিৰ কাৰণে আজি মোদীজীয়ে যিমান কৰিছে অমিত শাহজীয়ে যিমান কৰিছে বিকাশৰ কাৰণে কৰিছে এই গোটেইবিলাক আমি মনত ৰাখিম আজি 500 বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ হল আমাৰ সকলোকে আজি আমি গৰ্বিত অনুভৱ কৰো যে মোদীজীৰ দিনতে অযোধ্যাত আমি
ৰাম মন্দিৰ বনাব পাৰিলো এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে অসমৰ 1 লাখ মানুহক আমি চৰকাৰী খৰচত ৰাম মন্দিৰ চাব পঠাম 1 লাখ মানুহক আমি চৰকাৰী খৰচত তীৰ্থযাত্ৰাৰ সুবিধা দিম ৰাম মন্দিৰ চাবৰ কাৰণে আপোনালোকক লৈ যাম যাৰ যাৰ যাব ইচ্ছা আছে আমি আপোনালোকক ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে লৈ যাম যাব ইচ্ছা আছে নে নাই আছে জয় জয় শ্ৰীৰাম এনেদৰে এতিয়া নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ মন আকৰ্ষণৰ চেষ্টা মুখ্যমন্ত্ৰীগৰাকীৰ 14খন আসনৰ ভিতৰত 12খন আসনেই লাভ কৰিম বুলি মুখ্যমন্ত্ৰীৰ দৃঢ় বিশ্বাস অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক